আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 নতুন মেথছ কিতাপৰ অনুশীলনী 3.1 ৰ কুৱেশ্যন নং 2, 3, 4 আৰু 5 একেবাৰে সহজ নিয়মত কৰাম। ইয়াৰ আগৰ ক্লাছত মই তোমালোকক কুৱেশ্যন নং 1 ৰ 1 আৰু 2 দুয়োটা একেবাৰে সহজ নিয়মত কৰাইছিলো। গতিকে তোমালোকে আজিৰ ক্লাছটো প্ৰথমৰ পৰা শেষলৈ মনোযোগেৰে এটেণ্ড কৰা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰ গাইড কৰিম যাতে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰা। চ' তোমালোকে এতিয়া ক্লাছটো মনোযোগেৰে এটেণ্ড কৰা। আগৰ ভিডিঅ'ত মই তোমালোকক অনুশীলনী 3.1 ৰ 1 আৰু 2 দুয়োটা একেবাৰে সহজ নিয়মত কৰাইছিলো। গতিকে আজিৰ ক্লাছত মই তোমালোকক কুৱেশ্যন নং 2 ৰ পৰা যিখিনি প্ৰব্লেম আছে একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। 2 নম্বৰ কুৱেশ্যনটো যোৱাৰ আগতে মই তোমালোকক কেইটামান কনচেপ্ট বুজাই লওঁ। এই কনচেপ্ট কেইটা যদি তোমালোকে ভালদৰে জানা, তিনিটা মই কনচেপ্ট বুজাম, সেই কনচেপ্ট কেইটা তোমালোকে ধুনীয়াকৈ নোট কৰি বহীত লিখি ল'বা, কাৰণ এইখিনি জানিলেহে তোমালোকে কি কৰিব পাৰিবা, 2 নম্বৰ কুৱেশ্যনটো কৰিব পাৰিবা। তোমালোকে এনেকৈ নোট কৰি ধুনীয়াকৈ লিখি ল'বা যে 1 নম্বৰ পইণ্টটো হ'ল এনেকৈ লিখি ল'বা যে a1/a2 নট ইকুৱেল টু b1/b2, মানে একে হ'ব নোৱাৰিব। যদি এনেকুৱা হয় তেতিয়াহ'লে কি হ'ব, হ'লে ৰেখা দুডালে এনেকৈ লিখি ল'বা যে ৰেখা দুডালে কটাকটি কৰিব আৰু কি থাকিব, এটা সমাধান থাকিব। এটা সমাধান বা অদ্বিতীয় সমাধান থাকিব। ওকে, আৰু কি হ'ব, ই সংগত হ'ব। এটা পইণ্ট কৈছো যে a1/a2 নট ইকুৱেল টু b1/b2 হলে ৰেখা দুডালে কি কৰিব, কটাকটি কৰিব। আৰু কি হ'ব, এটা সমাধান বা অদ্বিতীয় মানে কি, এটাতকে বেছি নহয়। ঠিক আছে, মানে এটাই হয়, এটা সমাধান থাকিব আৰু ই কি হ'ব, সংগত। ঠিক আছে, তাৰপিছত চোৱা নেক্সট 2 নম্বৰটো হ'ল যে a1/a2 ইকুৱেল টু b1/b2 ইকুৱেল টু c1/c2। এনেকুৱা যদি থাকে, এনেকুৱা হলে কি হ'ব, যে হলে ৰেখা দুডাল কি হ'ব, মিলি যাব। আৰু কি থাকিব, যে অসীম সংখ্যক সমাধান থাকিব। ঠিক আছে, আৰু কি হ'ব, ই সংগত। ঠিক আছে, গতিকে কেইটা গ'ল, আমাৰ দুটা গ'ল। এতিয়া চোৱা নেক্সট 3 নম্বৰটো। 3 নম্বৰ পইণ্টটো হ'ল যে a1/a2 ইকুৱেল টু b1/b2 নট ইকুৱেল টু c1/c2। এনেকুৱা ধৰণৰ হলে চোৱা যে ৰেখা দুডাল সমান্তৰাল হ'ব আৰু কি নহব, যে কোনো সমাধান নাই, আৰু কি হ'ব, ই অসংগত। ঠিক আছে, গতিকে এই নোটছখিনি তোমালোকে লিখি ল'বা। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনৰ সমাধান কৰিম। চোৱা যে 2 নম্বৰ সমাধান, অনুশীলনী 3.1 ৰ 2 নম্বৰৰ সমাধান। 2 নম্বৰ কুৱেশ্যন আমাক কি কৈছে, যে a1/a2 b1/b2 আৰু c1/c2 অনুপাত কেইটা ৰিজাই তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা বুজোৱা। ৰেখা দুটাই এটা বিন্দুত কাটিব নে সমান্তৰাল নে লগ লগা, তাক আমি কি কৰিব লাগে, নিৰ্ণয় কৰিব লাগে। তো 1 নম্বৰ কি দি আছে, 5x - 4y + 8 = 0, আৰু এটা দি আছে 7x + 6y - 9 = 0। চোৱা, তো ইয়াতে চোৱা যে আমাক a1 আমাক কিমান দি আছে, 5। তাৰপিছত b1 কিমান দি আছে, যে -4। তাৰপিছত c1 কিমান দি আছে, 8। তাৰপিছত a2 কিমান দি আছে, 7। b2 কিমান দি আছে, 6, আৰু c2 কিমান দি আছে, -9। ওকে, সো এটা আমি মিলাই চাম। চোৱা যে a1/a2 কি হ'ব, যে 5/7। ঠিক আছে, তাৰপিছত b1/b2 কৰিম। b1 কিমান দি আছে, -4। তাৰপিছত b2 কিমান দি আছে, 6। ঠিক আছে, 2 কাটিলে 2 বাৰ, 2 কাটিলে 3 বাৰ, তেতিয়াহ'লে -2/3 হ'ব, হয়নে নহয়। তাৰপিছত কি কৰিম, যে c1/c2 কৰিম। ঠিক আছে, তো চোৱা c1/c2 কি হ'ব, c1 কিমান দি আছে, 8, c2 কিমান দি আছে, 9। ঠিক আছে, গতিকে 8/9 হ'ব। এতিয়া চোৱা আমাৰ
a1 বাই a2 b1 বাই b2 সমান হৈছে নেকি? নাই হোৱা। গতিকে আমি লগে লগে লিখি ল'ম ইয়াতে যে এতেকে a1 বাই a2 নট ইকুৱেল টু b1 বাই b2 মানে সমান হোৱা নাই। গতিকে কি হ'ব, সমান নহ'লে কি হ'ব যে এতেকে ৰেখা দুডালে কি কৰিব, ৰেখা দুডালে কটাকটি কৰিব। ঠিক আছে, এই ওপৰত মই যেটো দিছো তোমালোকক চোৱা, এইটো a1 বাই a2 নট ইকুৱেল টু b1 বাই b2 হলে ৰেখা দুডালে কি কৰিব, কটাকটি কৰিব। গতিকে আমাৰ 2 ৰ একৰটো হৈ গ'ল। ঠিক আছে, নেক্সট আমি 2 নম্বৰটো কৰিম চোৱা। নেক্সট 2 নম্বৰ এইটো দিয়া আছে যে 9x plus 3y plus 12 equal to 0 আৰু দিয়া আছে 18x plus 6y plus 24। ঠিক আছে, এটা চোৱা a1 আমাক কিমান দিয়া আছে 9, তাৰপিছত b1 কিমান দিয়া আছে 3, c1 কিমান 12, তাৰপিছত a2 কিমান 18, b2 কিমান 6, তাৰপিছত c2 কিমান 24। ঠিক আছে, তো চোৱা ফাৰ্ষ্ট আমি কৰিম a1 বাই a2। ওকে, তো কিমান 9 বাই 18 কিমান হ'ব, 9 9 একবাৰ, 9 18 দুইবাৰ, অৰ্থাৎ কিমান হ'ব 1 বাই 2। তাৰপিছত কি আমি কৰিম যে b1 বাই b2, b1 কিমান দিয়া আছে 3 আৰু b2 কিমান দিয়া আছে 6, 3 3 একবাৰ, 3 6 দুইবাৰ, অৰ্থাৎ কিমান হ'ব 1 বাই 2। তাৰপিছত c1 বাই c2, c1 বাই c2 কি হ'ব যে c1 কিমান দিয়া আছে 12, ঠিক আছে 12, আৰু c2 কিমান দিয়া আছে 24। ঠিক আছে, এইটো চোৱা c1 দিয়া আছে 12 আৰু c2 দিয়া আছে 24, অৰ্থাৎ কিমান হ'ব যে 12 12 একবাৰ, 12 24 দুইবাৰ, অৰ্থাৎ কিমান হ'ব 1 বাই 2, হয় নহয়? অৰ্থাৎ কি হ'ল, আটাইকেইটা একে হৈ গ'ল। এতেকে কি হ'ব যে a1 বাই a2 ইকুৱেল টু b1 বাই b2 ইকুৱেল টু c1 বাই c2। তাহলে কি হ'ব, এতেকে ৰেখা দুডালে কি হ'ব, মিলিত হ'ব। এতেকে ৰেখা দুডাল কি হ'ব, মিলিত হ'ব। ঠিক আছে, তোমালোকে এটা কাৰেকশ্যন কৰি ল'বা। কাৰেকশ্যনটো হ'ল যে তোমালোকে কি কৰিবা, অনুশীলনী 3.1 ৰ ইয়াতে এই 2 নম্বৰ যেটো আছে এইটো এনেকে কাটি নিদিবা, ইকুৱেল হ'ব, মানে a1 বাই a2 ইকুৱেল টু b1 বাই b2 ইকুৱেল টু c1 বাই c2 হ'ব। তেতিয়া কি হ'ব, ৰেখা দুডাল মিলিত যাব আৰু অসীম সংখ্যক কি থাকিব, সমাধান থাকিব আৰু ই সংগত। মনত ৰাখিবা, এইটো তোমালোকে এনেদৰে কাৰেক্ট কৰি ল'বা। ঠিক আছে, a1 বাই a2 ইকুৱেল টু b1 বাই b2 ইকুৱেল টু c1 বাই c2। ঠিক আছে, সো এতিয়া আমি নেক্সট 2 ৰ 3 নম্বৰটো কৰো চোৱা। So 2 ৰ 3 নম্বৰ কি দি আছে যে 6x minus 3y plus 10 equal to 0 আৰু 2x minus y plus 9 equal to 0। তো ইয়াতো একেবাৰে একেটা নিয়মে তোমালোকে কৰি যোৱা যে a1 কিমান দি আছে 6, তাৰপিছত b1 কিমান দি আছে যে -3, তাৰপিছত c1 কিমান দি আছে 10। ঠিক আছে, তাৰপিছত a2 কিমান দি আছে 2, b2 কিমান দি আছে -1 আৰু c2 কিমান দি আছে 9। ওকে, তেতিয়া আমি কৰি যাম আগৰ নিচিনাই যে a1 বাই a2 কিমান হ'ব যে 6 বাই 2, অৰ্থাৎ 2 6 3বাৰ। তাৰপিছত a2 বাই a3 কিমান হ'ব, তাৰপিছত b1 বাই b2, হয়নে, b1 বাই b2, b1 কিমান দিয়া আছে যে -1 আৰু b2 কিমান দিয়া, b1 কিমান দিয়া আছে -3 আৰু b2 কিমান দিয়া আছে -1, মাইনাছ মাইনাছ কটা যাব, অৰ্থাৎ কিমান হ'ব 3, কাৰণ চব সংখ্যাৰ তলত কি থাকে 1 এটা থাকেই, হয়নে নহয়? তাৰপিছত c1 বাই c2, অৰ্থাৎ কিমান হ'ব 10 বাই 9। এতিয়া চোৱা আমাৰ এই দুটা মিলি গৈছে, গতিকে আমি লগে লগে আৰু 3 নম্বৰটো কৰাৰ কোনো দৰকাৰ নাই। যেতেকে a1 বাই a2 ইকুৱেল টু b1 বাই b2, অৰ্থাৎ কি হৈছে নট ইকুৱেল টু c1 বাই c2, অৰ্থাৎ তৃতীয় নম্বৰটোৰ লগত মিলা নাই। তেতিয়াহ'লে কোনটো সূত্ৰ পৰিছে তোমালোকে চোৱাচোন, যে এই সূত্ৰটোত পৰিছে, হয় নহয়? তেতিয়াহ'লে কি হ'ব, ৰেখা দুডাল কি হ'ব, সমান্তৰাল হ'ব। ঠিক আছে, বুজি পাইছা? এতেকে তোমালোকে তলত লিখি দিবা, এতেকে ৰেখা দুডাল কি হ'ব, সমান্তৰাল হ'ব। এতেকে ৰেখা দুডাল সমান্তৰাল হ'ব। ঠিক আছে, এতিয়া চোৱা আমি 3 নম্বৰটো কৰিম। 3 নম্বৰ কি কৈছে যে a1 বাই a2, b1 বাই b2 আৰু c1 বাই c2 অনুপাত কেইটা কি কৰিব লাগে, ৰিজাই নিৰ্ণয় কৰা তলৰ ৰৈখিক সমীকৰণ যোৰ কেইটা সংগত নে অসংগত বুলি আমি ক'ব লাগে। তো 3 ৰ 1 আমাক দিছে যে 3x plus 2y equal to 5, আৰু এটা কি দিছে 2x minus 3y equal to 7। গতিকে চোৱা এই সমীকৰণটোক আমি আৰু অকণ মডিফাই কৰি ল'ম, কেনেকে যে 3x plus 2y, ইফালে প্লাছৰ 5 আছে, ইফালে আহি কি হ'ব মাইনাছৰ 5 equal to 0, হয়নে নহয়? গতিকে তাৰ পিছতো আকৌ কি দিছে যে 2x minus 3y equal to কিমান 7। ওকে, তো এইটো আমি কেনেকৈ কৰিম যে 2x minus 3y, ইফালে প্লাছৰ 7 আছে, ইফালে আহি কি হ'ব মাইনাছৰ 7 equal to 0, হয় নহয়?
তেতিয়া আমি ধুনীয়াকৈ কৰিব পাৰিম যে ইয়াৰে পৰা আমি কি কৰিম a1 ল'ম যে a1 কিমান দিয়া আছে যে 3 তাৰপিছত a2 কিমান দিয়া আছে 2 তাৰপিছত b1 কিমান দিয়া আছে b1 দিয়া আছে 2 b2 কিমান দিয়া আছে যে -3 তাৰপিছত c1 কিমান দিয়া আছে যে -5 তাৰপিছত ইয়াতে c2 কিমান দিয়া আছে যে -7 ঠিক আছে এইখিনিলৈকে তেতিয়া আমি a1 চোৱা যে a1 বাই a2 কিমান হ'ব a1 বাই a2 a1 কিমান দিয়া আছে 3 তাৰপিছত a2 কিমান দিয়া আছে 2 তাৰপিছত আমি আকৌ কৰিম যে b1 বাই b2 যে b1 বাই b2 b1 কিমান দিয়া আছে 2 b1 দিয়া আছে 2 আৰু b2 কিমান দিয়া আছে -3 তেতিয়াহ'লে চোৱা মিলিছেনে মিলা নাই মানে এতিয়া আমি আৰু আগবাঢ়ি নাযাওঁ গতিকে কি হ'ব যে a1 বাই a2 নট ইকুৱেল টু b1 বাই b2 হয়নে গতিকে এনেকুৱা হলে কি হ'ব যে সংগত নে অসংগত হ'ব তোমাক যেহেতু কোৱেশ্চনটোত কৈছে সংগত নে অসংগত আৰু তোমালোকক এই সূত্ৰটো মই লিখাইছো চোৱা যে a1 বাই a2 নট ইকুৱেল টু b1 বাই b2 হলে কি হ'ব সংগত হ'ব কি হ'ব সংগত গতিকে কি হ'ব ইয়াতে কি লিখিবা এটাকে সংগত এটাকে সংগত বুজি পাইছা নাই একেবাৰে ইজি ঠিক আছে সো এতিয়া আমি নেক্সট তিনিৰ 2 নম্বৰটো কৰিম চোৱা তিনিৰ 2 নম্বৰটো আমাক কি দিয়া আছে যে 2x - 3y = 8 আৰু 4x - 6y = 9 তো ইয়াৰে পৰা আমি কি কৰিম বনাই লম সমীকৰণখিনি কি হ'ব 2x - 3y ইফালে আছে +8 ইফালে গৈ কি হ'ব -8 = 0 তাৰপিছত এইটো আকৌ বনাই লোৱা এনেকে যে 4x - 6y ইফালে +9 ইফালে গৈ কি হ'ব -9 = 0 ঠিক আছে ইয়াৰে পৰা আমি a1 উলিয়াম a1 কিমান যে 2 তাৰপিছত b1 কিমান -3 তাৰপিছত c1 কিমান যে -8 ঠিক একেদৰে a2 কিমান হ'ব যে 4 b2 কিমান হ'ব -6 c2 কিমান হ'ব যে -9 হয়নে সো এতিয়া আমি কি কৰিম যে এটাকে a1 বাই a2 a1 কিমান 2 আৰু a2 কিমান 4 2 এ 2 একবার 2 এ 4 দুইবার অথবা 1/2 তাৰপিছত b1 বাই b2 b1 কিমান -3 আৰু b2 কিমান -6 মাইনাস মাইনাস কটা যাব 3 এ 3 একবার 3 এ 6 দুইবার তাহলে কিমান হ'ব 1/2 হয়নে নহয় তাৰপিছত কি কৰিম যে c1 বাই c2 c1 কিমান দি আছে -8 আৰু c2 কিমান দি আছে -9 এটা সব মিলা নাই তৃতীয় নম্বৰটো গতিকে আমি কি লিখিম যে এটাকে a1 বাই a2 ইকুৱেল টু b1 বাই b2 তাৰপিছত এটা কি হ'ব যে নট ইকুৱেল টু c1 বাই c2 হৈছে হয় নহয় এনেকুৱা হলে কি হ'ব যে অসংগত হ'ব অসংগত হৈছে ঠিক আছে সূত্ৰখিনি তোমালোকে চালি বুজি পাই যাবা আমি নেক্সট 3 নম্বৰটো কৰিম সো 3 নম্বৰ কি দিছে যে 3/2x + 5/3y = 7 আৰু দিছে 9x - 10y = 14 এইটো আমি আগৰ নিচিনাই কৰিম কি হ'ব কোৱা যে 3/2x হয়নে কি হ'ব যে 3/2x + 5/3y ইফালে প্লাসৰ 7 আছে ইফালে গৈ কি হ'ব -7 = 0 ঠিক একেদৰে আমি এটো কৰিম যে 9x - 10y আৰু -14 = 0 ইয়াৰ পৰা a1 কিমান হ'ব যে 3/2 তাৰপিছত b1 কিমান হ'ব যে 5/3 তাৰপিছত c1 কিমান হ'ব যে -7 ঠিক একেদৰে a2 কিমান হ'ব যে 9 b2 কিমান হ'ব -10 c2 কিমান হ'ব যে -14 ঠিক আছে তো এটাকে a1 বাই a2 কিমান হ'ব a1 কিমান যে 3/2 আৰু a2 কিমান 9 ওকে এতে কি হ'ব যে 3/2 হ'ব আৰু 9 মানে কি 1/9 হ'ব ইনটু 1/9 হয় নে নহয় বুজি পাইছা নাই 3 এ 9 কেবাৰ 3 বাৰ অৰ্থাৎ কিমান হৈ যাব ওপৰত থাকিব 1 আৰু তলত কিমান থাকিব 6 অৰ্থাৎ 1/6 ঠিক আছে এটো a1 বাই a2 কৰিলো তাৰ পিছত কি হ'ব যে b1 বাই b2 b1 কিমান এতে যে 5/3 আৰু b2 কিমান যে -10 গতিকে কিমান হ'ব যে 5/3 ইনটু কি হ'ব এটো 1/10 2 এ 10 কেবাৰ দুইবাৰ অৰ্থাৎ কিমান হ'ব যে 3 2 6 আৰু ওপৰত 1 6 কি হয় মাইনাসৰ হয়নে গতিকে সো a1 বাই a2 মিলা নাই গতিকে আমি লগে লগে আৰু হিটো আৰু কৰিব নালাগে লগে লগে লিখি দিবা যে a1 বাই a2 নট ইকুৱেল টু b1 বাই b2 হয়নে এনেকুৱা হলে কি হ'ব যে সংগত হ'ব কি হ'ব সংগত ঠিক আছে বুজি পাইছা
তেতিয়া আমি নেক্সট 3 4 নম্বৰটো কৰো 3 4 নম্বৰটো দিছে যে 5x - 3y = 10 = 11 - 10x + 6y = -22 তো এইটো আমি কেনেকৈ কৰিম যে 5x - 3y - 11 = 0 মানে ঠিক একেদৰে এইটো কেনেকৈ কৰিম যে 10x - 10x + 6y + 22 = 0 ইয়াৰ পৰা আমি a1 মানে কিমান 5 a2 মানে কিমান -3 তাৰপিছত এইটো b1 a1 b1 তাৰপিছত c1 কিমান যে -11 ঠিক একেদৰে a2 কিমান ইয়াতে যে -10 b2 কিমান যে 6 তাৰপিছত c2 কিমান 22 ওকে তেতিয়া যে a1/a2 অর্থাৎ 5/10 পাশে পাশক একবার পাশে দহক দুইবার অর্থাৎ 1/2 হ'ব তাৰপিছত b1/b2 b1/b2 b1 কিমান দিয়া আছে -3 আৰু b2 দিয়া আছে কিমান 6 তিনি একবার 3 6 দুইবার অর্থাৎ কিমান হ'ব -1/2 হৈ গৈছে চোৱা অর্থাৎ দুয়োটা মিলা নাই এতিয়া কি হ'ব a1/a2 not equal to b1/b2 হয় না গতিকে কি হৈ যাব এটাকে সংগত সূত্ৰখিনিত মই লিখি আইছো গতিকে কি হৈ যাব সংগত হৈ যাব যে আমাক 3 ৰ 4 হৈ গ'ল নেক্সট চোৱা 3 ৰ 5 কি দিয়া আছে যে 4/3x + 2y = 8 2x + 3y = 12 এইটো চোৱা এইটো আমি এনেকৈ কৰিম আগৰ নিচিনাই যে 4/3x + 2y - 8 = 0 ঠিক একেদৰে এইটো কৰিম যে 2x + 3y - 12 = 0 ইয়াৰ পৰা আমি a1 ৰ মান কিমান যে 4/3 তাৰপিছত b1 ৰ মান কিমান 2 তাৰপিছত c1 ৰ মান কিমান যে -8 ঠিক একেদৰে a2 ৰ মান কিমান 2 b2 ৰ মান কিমান 3 আৰু c2 ৰ মান কিমান যে -12 ওকে তাতে চোৱা যে a1/a2 কি হ'ব যে 4/3/2 অৰ্থাৎ কি হ'ব যে 4/2 into 1/2 2 এ 4 দুইবাৰ অর্থাৎ কিমান হ'ব 2 * 2 2 আৰু তলত 2 2 এ 2 কেইবাৰ একবাৰ অর্থাৎ 1 তাৰপিছত b1/b2 কিমান যে 2/3 বুজি পাইছা নাই ঠিক আছে এইটো চোৱা যে ইয়াতে 4/3 আছে অকমান ভুল হৈ গ'ল যে 4/3 ইয়াতে 4/3 হ'ব আৰু এইটো 1/2 হ'ব গতিকে কি হ'ব এইটো কটা গ'লে 2 * 2 আৰু তলত কি হ'ব 6 হ'ব 2 এ 6 কেইবাৰ তিনিবাৰ অর্থাৎ কিমান হ'ব যে ওপৰত 1 আৰু তলত 3 1/3 আৰু এইটো কি হৈ গ'ল 2/3 হৈ গ'ল গতিকে দুটা মিলা নাই গতিকে a1/a2 not equal to b1/b2 আৰু এনেকুৱা হলে কি হ'ব এটাকে সংগত হ'ব ঠিক আছে গতিকে আমাৰ 3 আটাইকেইটা হৈ গ'ল এতিয়া চোৱা 4 নম্বৰ কুৱেশ্যন 4 নম্বৰ কি কৈছে তলৰ কোনবোৰ ৰৈখিক সমীকৰণৰ জোৰ সংগত বা অসংগত যদি সংগত হয় তেন্তে আমি লেখৰ সহায়ত কি কৰিব লাগে সমাধান উলিয়াব লাগে তো 4 ৰ 1 নম্বৰটো চোৱা 1 নম্বৰটো দিছে আমাক যে x + y = 5 তো ইয়াতে চোৱা আমাক দুটা সমীকৰণ দিছে হয়নে আমি ফাৰ্স্ট কি কৰিম যে x + y এই দুটাৰ পৰা যে a1 কিমান হ'ব ইয়াতে 1 হ'ব তাৰপিছত b1 ও কিমান হ'ব ইয়াৰ লগত 1 আছে হয়নে নহয় তাৰপিছত যে c1 কিমান হ'ব যে 5 ঠিক আছে তো ঠিক একেদৰে এইটো কি কৰিম যে a2 কিমান হ'ব 2 তাৰপিছত b2 কিমান হ'ব যে 2 তাৰপিছত c2 কিমান হ'ব 10 ঠিক আছে এইখিনি বহুৱাৰ পিছত আমি কি কৰিম এটাকে a1/a2 কৰিম হয়নে নহয় যে a1/a2 কিমান 1 a2 কিমান 2 1/2 তাৰপিছত b1/b2 কৰিম হয়নে নহয় তাৰপিছত কি b1/b2 চোৱা যে b1/b2 কিমান ইয়াতে 1 আৰু b2 1 ঠিক আছে মিলি গৈ আছে তাৰপিছত c1/c2 অৰ্থাৎ কিমান হ'ব যে c1/c2 যে c1 5 আৰু c2 10 পাশে পাশক একবার পাশে দহক দুইবার অর্থাৎ 1/2 ঠিক আছে গতিকে ইয়াৰ পৰা আমি কি পাম যে এটাকে a1/a2 equal to b1/b2 equal to c1/c2 ঠিক আছে গতিকে মিলি গৈছে মানে কি ই কি হ'ব সংগত হ'ব গতিকে ই কি হ'ব সংগত হয় নহয় যদি সংগত হয় ইয়াতে আমাক কোৱেশ্চনটোত কি কোৱেশ্চনটোত আমাক কৈছে যে যদি সংগত তেন্তে আমি লেখৰ সহায়ত কি কৰিব লাগে ইয়াৰে সমাধান উলিয়াব লাগে ঠিক আছে গতিকে আমি কি কৰিম এতিয়া আমি লেখৰ সহায়ত কি কৰিম সমাধান কৰিম যে এতিয়া এই আগৰটো নিচিনাই আমি কি কৰিব লাগিব ধৰি ল'ব লাগিব যে আমাক যেহেতু 1 নম্বৰ সমীকৰণটো দিয়া আছে x + y = 5 গতিকে ইয়াৰে পৰা কি হ'ব x = 5 - y হ'ব আৰু ইয়াতে আমি কি কৰিব লাগিব দুটা বিন্দু এনেকে ধৰি ল'ব লাগিব হয় নহয়
যে এইটো এক্সৰ ঘৰ আৰু সেইটো ৱাইৰ ঘৰ, এনেকে দুটা। ঠিক একেদৰে সমীকৰণ 2ৰ কাৰণে আমি এনে বনাব লাগিব যে 2x + 2y = 10, এইটো সমীকৰণ 2, হয়নে নহয়? ঠিক একেদৰে যে 2x = 10 - 2y, হয়নে? তাৰপিছত কি হ'ব যে x = কি হ'ব 10 - 2y/2, হয়নে? এতিয়া আমি কি কৰিম এনেদৰে এইফালেও দুটা হেৰি ল'ম, এইটো এক্সৰ ঘৰ আৰু এইটো ৱাইৰ ঘৰ। এতিয়া আমি মান ধৰিম, চোৱা এইটো এ বি বিন্দু, এইটো চি বিন্দু, এইটো ডি বিন্দু, হয়নে নহয়? এতিয়া কি হ'ব চোৱা, তো ইয়াতে চোৱা মই যদি ইয়াতে ৱাইৰ মান যদি মই যদিহে 1 যদি ধৰো, ৱাইৰ মান 1 ধৰিলে কি হ'ব, এক্সৰ মান কিমান হ'ব যে 5 - 1 অৰ্থাৎ 4 হ'ব। তাৰপিছত ৱাইৰ মান যদিহে মই যদি কি ধৰো 2 যদি ধৰো, যে কি হ'ব 5 - 2 অৰ্থাৎ এক্সৰ মান কিমান হৈ যাব 3 হৈ যাব। ঠিক আছে, ঠিক একেদৰে আমি কি কৰিম এইটো অৰ্থাৎ সমীকৰণ 2ৰ কাৰণে যদিহে আমি ধৰো, চোৱা এতিয়া কি কৈছো, যদিহে মই ৱাইৰ মান যদিহে কি ধৰো যে 2 যদি ধৰো, চোৱা যদি মই ৱাইৰ মান যদি 2 যদি ধৰো যে 10 - 2 × 2 হ'ব, ৱাইৰ মান 2 ধৰিছো, এক্সৰ মান কিমান হ'ব চোৱা যে 10 - 2 × 2 = 4, 2 ধৰ পৰা 4 গ'লে 6 আৰু তলত 2, 2 য়ে 6ক কেইবাৰ 3 বাৰ, অৰ্থাৎ এক্সৰ মান 3 হ'ব। ঠিক আছে, তাৰপিছত যদি মই ইয়াতে যদি কি ধৰো ৱাইৰ মান যদি মই ধৰো 3, তেতিয়াহ'লে 3 ধৰিলে কি হ'ব চোৱা x = 10 - 2 × y ৰ জাগাত 3 আৰু তলত 2, অৰ্থাৎ কিমান হ'ব 10 - 6/2, 10ৰ পৰা 6 গ'লে 4 আৰু তলত 2, 2 য়ে 4ক কেইবাৰ 2 বাৰ, অৰ্থাৎ এক্সৰ মান কিমান পাই যাম 2 পাই যাম, যেতিয়া আমি ৱাইৰ মান কি ধৰো 3 ধৰো। ঠিক আছে, এতিয়া আমি এই মানখিনি লৈ আমি কি কৰিম, এতিয়া আমি তোমাৰ গ্ৰাফৰ বহীত আঁকিম, চোৱা। তো এটা গ্ৰাফৰ বহীত আমি কৰিম যে 4ৰ 1 নম্বৰটো আমি যিহেতু কৰি আছো, 4ৰ 1 নম্বৰৰ সলিউশন, ইয়াতে আমি বিন্দু কেইটা ফাৰ্ষ্ট লিখি লওঁ, চোৱা ইয়াতে এ বিন্দু কি আছে যে 4 1, তাৰপিছত বি বিন্দু কিমান 3 2, তাৰপিছত চি বিন্দু কিমান 3 2, তাৰপিছত ডি বিন্দু কিমান 2 3, হয়নে? এতিয়া আমি এই বিন্দু কেইটা বহুৱাম। এতিয়া চোৱা এক্স অক্ষ আৰু ৱাই অক্ষ আঁকি ল'ব লাগিব, হয়নে নহয়? তোমালোকে এনেকে ধুনীয়াকে আঁকি ল'বা, তাৰপিছত এইফালে আমি ৱাই অক্ষ আঁকিম, এক্স অক্ষ আঁকি আছো এতিয়া, এইটো হ'ল কি অক্ষ এক্স অক্ষ, আৰু এইটো কি ৱাই অক্ষ, এইটো কি যে ৱাই অক্ষ। ঠিক আছে, চোৱা বিন্দু কেইটা আমাক কেনেকে দিয়া আছে, এক্সৰ মান এক্সৰ ঠাইত 4 3 3 2, অৰ্থাৎ আমি কি কৰিম যে আমাৰ মৰ্জি মতে ললেই হ'ল। এতিয়া কি কৰিম, প্ৰতি বৰ্গ এককক আমি কি কৰিম 10টা সৰু বৰ্গক 1 বুলি ধৰিম, চোৱা 1 2 3 4 5 6 7 8 9, বা 5টাক আমি 1 বুলি ধৰো, 1 2 3 4 5 6, ঠিক আছে। আৰু ইফালেও ঠিক একেটাই ধৰিম 1 2 3 4 5, ঠিক আছে, আৰু এইটো 6, কিয় এনেকে ধৰিলো, কাৰণ চোৱা এক্স আৰু ৱাই দুয়োটা কি এনেকুৱা এনেকুৱা মানি আছে। অকে, তো এতিয়া আমি কি কৰিম, জাষ্ট মানখিনি বহুৱাই দিলে হৈ যাব, আৰু এইটো 0টো কিন্তু দিবলৈ একদম নাপাহৰিবা। অকে, আৰু ইয়াতে স্কেলটো লিখি দিবা, স্কেল স্কেল প্ৰতি সৰু 5 বৰ্গ, 5 বৰ্গ = কি 1 একক বুলি আমি ধৰিছো, হয় নহয়? প্ৰতি সৰু 5টা বৰ্গ, অৰ্থাৎ এইখিনিৰ পৰা এইখিনি 5টা আছে, 5টা ঘৰক আমি কি বুলি ধৰিছো 1 বুলি ধৰিছো, হয় নহয়? ধৰিছো নাই? ঠিক আছে, চ' এতিয়া আমি মানখিনি বহুৱাই যাম, চোৱা প্ৰথম বিন্দু আমাক কৈছে যে 4 1, অৰ্থাৎ এক্সৰ ফালে 4 আৰু এক্সৰ ফালে 4 আৰু ৱাইৰ ফালে কিমান 1, গতিকে এইটো হ'ব এ বিন্দু, অৰ্থাৎ 4 1। নেক্সট আছে বি বিন্দু 3 2, অৰ্থাৎ এক্সৰ জাগাত 3 আৰু ৱাইৰ ফালে 2, এইটো 3 2, এইটো হ'ব বি 3 2, আৰু লগে লগে কি কৰিবা, এই দুটা এনেদৰে সংযোগ কৰি দিবা। ঠিক আছে, তাৰপিছত নেক্সট চি বিন্দু কি দি আছে 3 2, অৰ্থাৎ এক্সৰ ফালে 3 আৰু ৱাইৰ ফালে কিমান 2, এইটো ইয়াতে হ'ব। ঠিক আছে, গতিকে এইটো হ'ব চি যে 3 2। নেক্সট ডি বিন্দু কিমান আছে 2 3, অৰ্থাৎ এক্সৰ ফালে 2 আৰু ৱাইৰ ফালে কিমান 3, এইটো হ'ল ডি বিন্দু 2 3। তাৰপিছত কি কৰিবা যে এই দুটা আকৌ এনেদৰে সংযোগ হ'ব, হয় নে নহয়? এই দুটা এনেকে ধুনীয়াকে সংযোগ কৰি দিবা। ঠিক আছে, এই দুটা সংযোগ কৰি দিলো, অৰ্থাৎ চোৱা তোমালোকে যদিহে এই ৰেখাৰ টুকুৰা যদি তুমি মনোযোগ দিয়া, চোৱা এই ৰেখা কেইটা যদি তুমি ভালদৰে চোৱা, চাবা এটা ৰেখাতে আমি কি কৰিব পাৰো, আটাইকেইটা বিন্দু একেলগতে দি দিব পাৰো। চোৱাচোন, এনেকে এক্সট্ৰাকে দিয়াৰ কোনো প্ৰয়োজন নাই। চোৱা এইটো এইফালে আছে, এইটো ইয়াতে দুটা আছে, ইয়াতে এটা আছে,
আটাইকেইটা আমি কি কৰিম যে একেটা ৰেখাতে আমি ধুনীয়াকৈ এনেকৈ আঁকি দিব পাৰোঁ। গতিকে একেটা ৰেখাতে এনেকৈ আঁকি দিলোঁ। ঠিক আছে, দুটা ৰেখা দিয়াৰ কোনো দৰকাৰ নাই, কাৰণ এটা ৰেখাৰে যদি যায় তেতিয়া আমি তলত লিখি দিব পাৰিম যে কি হ'ব তোমাৰ যে একেটা ৰেখাৰে যদি যায় তেতিয়াহ'লে আমি লিখিব পাৰিম যে সসীম সংখ্যক কি আছে, সমাধান আছে। গতিকে এনেকৈ দুটা দিয়াৰ তোমাৰ কোনো দৰকাৰ নাই। ঠিক আছে, গতিকে ইয়াতে তোমালোকে পিছত বহিতো লিখিব পাৰা বা ইয়াতো লিখিব পাৰা, যে ইয়াতে লিখি দিবা যে আমি দেখিলো দুয়োটা ৰেখাই কি, দুয়োটা ৰেখাই মিলি গৈছে। গতিকে উক্ত সমীকৰণৰ সসীম সংখ্যক কি আছে, সমাধান আছে বা থাকিব, সমাধান থাকিব। এইটো হৈ যাব আমাৰ 4 1 নম্বৰৰ সলিউশন। ঠিক আছে, নেক্সট 4 2 নম্বৰটো আমি কৰিম যে x - y = 8 আৰু 3x - 3y = 16। তো ইয়াতে চোৱা a1 কিমান যে 1, তাৰপিছত b1 কিমান -1, তাৰপিছত ইনটু -1, তাৰপিছত c1 কিমান যে 8। ঠিক একেদৰে a2 কিমান হ'ব 3, b2 কিমান হ'ব -3, c2 কিমান হ'ব 16। ঠিক আছে, তো এতিয়া আমি a1/b1 কৰিম, যে a1/a2 কৰিম, a1/a2 অৰ্থাৎ কিমান হ'ব যে 1/3। ওকে, তাৰপিছত b1/b2 কৰিম, যে b1 -1 আৰু b2 -3, গতিকে 1/3। তাৰ অৰ্থাৎ কি হ'ব যে a1/a2 = b1/b2 হৈ গৈছে। তাৰপিছত আমি c1/c2 কৰিম। ঠিক আছে, তো c1/c2 কৰিলে কি হ'ব, c1 ৰ মান কিমান 8 আৰু c2 ৰ মান কিমান 16, অৰ্থাৎ 8 8 একবাৰ 8, 16 কেইবাৰ 2 বাৰ 1/2। গতিকে চোৱা কি হৈছে যে a1/a2 = b1/b2 ঠিকে আছিল, কিন্তু কি হ'ব নট ইকুৱেল টু কি হ'ব c1/c2। মানে আমাৰ কি হৈছে, দুটা মিলিছে কিন্তু এটা মিলা নাই, c1/c2 টো আমাৰ মিলা নাই। গতিকে এনেকুৱা হলে কি হ'ব, ই অসংগত বুলি হ'ব। এতেকে ই অসংগত হল মানে কি, আমি গ্ৰাফত আৰু আঁকিব নালাগে, সংগত হলে আমি লেখৰ সহায়ত সমাধান কৰিব লাগে। গতিকে 4 2 নম্বৰটো আমাৰ হৈ গ'ল। এতিয়া চোৱা 4 3 যে 2x + y - 6 = 0 আৰু 4x - 2y - 4 = 0। তো ইয়াতে চোৱা যে a1 কিমান যে 2, b1 1 আৰু c1 কিমান -6, আচ্ছা a2 কিমান যে 4, b2 কিমান -2, তাৰপিছত c2 কিমান -4। ঠিক আছে, সো এতেকে a1/a2 অর্থাৎ a1 কিমান 2 আৰু a2 কিমান 4, 2 এ 2 একবার 2 এ 4 2 অর্থাৎ 1/2। তাৰপিছত b1/b2 কিমান 1, তাৰপিছত b2 কিমান -2, গতিকে a1/b1 নট ইকুয়াল টু b1/b2 হ'ব, হয় নহয়? গতিকে a1/a2 নট ইকুয়াল টু b1/b2। ঠিক আছে, গতিকে কি হ'ব, ই সংগত। এটাকে সংগত হোৱাৰ লগে লগে আমি কি কৰিব লাগিব, সেই আগৰ গ্ৰাফৰ নিচিনা পাতিব লাগিব। ঠিক আছে, সো এতিয়া দুইটা সমাধান আকৌ মাতি আনা, যে 2x + y - 6 = 0। ঠিক আছে, তো ইয়াতে কি হ'ব, মই y যদি ইফালে ৰাখি দিওঁ, y ইকুয়াল টু কি হ'ব, ইফালে গৈ কি হ'ব যে 6 - 2x হৈ যাব। ঠিক আছে, বুজি পাইছা নে নাই? তো ইয়াতে আমি কি কৰিম, আকৌ দুটা এনেকে ঘৰ সাজিব লাগিব, যে এটাত হ'ল x ৰ মান, x ৰ মান, এইটো y ৰ মান, এইটো আমি বিন্দুৰ নাম দিম a b। ঠিক একেদৰে আকৌ সেইফালে যে সেকেন্ড যেটো হেৰি আছে সমীকৰণ আছে 2x - 4x - 2y - 4 = 0, হয় নে নহয়? গতিকে এইটোৰ ক্ষেত্ৰত কি হ'ব, যে আমি এই সমীকৰণটো এনেকে সজাই কিনে আমি ইয়াতো এনেকে বনাব লাগিব। গতিকে আমি কি কৰিম, যে ইফালে 2 যদি কমন লওঁ, মই 2 কমন ললে কি হ'ব যে 2x, আৰু ইয়াতে কি হ'ব -y, হয় নহয়? আৰু ইয়াতে কি হ'ব -2 = 0 হ'ব। ওকে, তো তাৰপিছত কি হ'ব যে এই দুইটো সিফালে গৈ পূৰণ হৈ আছে, সিফালে গৈ হৰণ হ'ব, অৰ্থাৎ 0 হৈ যাব। তাৰপিছত 2x - y - 2 = 0 হ'ব, কাৰণ এইটো পূৰণ হৈ আছিল, সিফালে গৈ হৰণ হ'ব। ওকে, সো এতিয়া কি হ'ব চোৱা, যে 2x - 2 = y, আমি প্লাছৰ y সিফালে লৈ গৈছো। হ'ব, এতিয়া আমি কি কৰিম, আকৌ এনেদৰে দুটা মান বহুৱাম, যে এইটো x ৰ মান, এইটো y ৰ মান, আৰু এইটো c নাম দিলো, এইটো d নাম দিলো। ওকে, তো এতিয়া তোমালোকে ইয়াতে x ৰ মান বহুৱাচোন। x ৰ মান মই যদি কি বহাও, যদিহে 2 বহাও,
তাহলে 2 দুগুণ 4 6 এর পৰা 4 গলে কিমান 2 হ'ব অৰ্থাৎ x এর মানো 2 y এর মানো 2 তাৰপিছত ইয়াতে যদি মই যদি 0 বহাও 2 দুগুণ 4 যদি মই x এর ঠাইত যদি কি বহাও 0 যদি বহাও তেতিয়াহ'লে কি হ'ব 2 0 গুণ 0 আৰু ইয়াতে কি থাকিব 6 থাকিব 6 - 0 6 ঠিক একেদৰে ইয়াতে যদি মই কি কৰো যে x এর মান যদি মই 0 বহাও যদি মই x এর মান 0 বহাও তেতিয়াহ'লে কি হ'ব 2 0 গুণ 0 -2 অৰ্থাৎ কি হ'ব 2 হ'ব তাৰপিছত মই যদি x এর মান যদি 1 যদি বহাও 2 1 গুণে 2 2 এর পৰা 1 গলে 2 1 গুণে 2 যদিহে মই x এর মান যদি 0 বহাও 2 গুণ 0 ইয়াতে কি হ'ব 2 হ'ব কিন্তু মই যদি ইয়াতে যদি x এর ঠাইত যদি মই 2 বহাও কি হ'ব 2 বহালে কি হ'ব 2 2 গুণ 4 4 এর পৰা 2 গলে 2 ওকে আৰু যদি মই x এর ঠাইত যদি 1 যদি বহাও কি হ'ব 2 1 গুণে 2 2 এর পৰা 1 গলে 1 অর্থাৎ 2 2 আৰু এটো 1 1 ঠিক আছে বুজি পাইছা চোৱা আকৌ চোৱা x এর ঠাইত যদি মই যদি 1 যদি বহাও তাহলে কি হ'ব 2 1 গুণে 2 2 এর পৰা 2 গলে 0 হ'ব ইয়াতে কি হ'ব 0 হ'ব ওকে বুজি পাইছা নাই মই ইয়াতে তোমালোকক কৰাই দেখাই দিছো চোৱা মই ইয়াতে কি লৈছো এটো 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 হেৰি নকৰিবা চোৱা ইয়াতে মই x এর ঠাইত চোৱা 2x - 2 আছে হয় নহয় x এর ঠাইত কিমান লৈছো 1 লৈছো অৰ্থাৎ 2 * 1 - 2 কিমান হ'ব 2 1 গুণে 2 2 এর 2 - 2 অৰ্থাৎ কিমান হ'ব y এর মান কিমান হ'ব 0 হৈ যাব ওকে তো এতিয়া আমি এই মানখিনি কি কৰিম এতিয়া গ্ৰাফৰ বহিত পাতিম চোৱা তো আমি 4 3 কৰি আছো 4 3 কৰি আছো ওকে তো বিন্দুখিনি লিখি লোৱা বিন্দুকেইটা কি কি যে 0,6 তাৰপিছত b হ'ল 2,2 তাৰপিছত c হ'ল 2,2 তাৰপিছত d হ'ল 1,0 ওকে একেবাৰে আগৰ নিয়ম ভালদৰে এনেকে পাতিলে তোমালোকে পাৰি যাবা বস্তুখিনি তাৰপিছত এটো আমি x অক্ষ আঁকিম এটো মই x অক্ষ আঁকিলো আৰু এটো y অক্ষ ওকে অকাৰ পিছত আমি কি কৰিম এতিয়া বিন্দু কেইটা চাম যে কি আছে x অক্ষত 0 2 2 1 অর্থাৎ আমি কি করিম প্রতি 5 বর্গ এককক 1 বুলি ধরিম 1 2 এটো 0 দি লবা 3 4 5 6 7 8 ওকে ঠিক একাধারে 1 2 3 4 5 6 ঠিক আছে সো এতিয়া চোৱা ইয়াতে বিন্দুটো কি আছে 0 6 তো ফার্স্ট 0 x এর ঠাইত 0 আৰু y এর ঠাইত কিমান 6 হয় নহয় গতিকে কি হ'ব এই ইয়াতে হ'ব এটো যেটো হল a বিন্দু 0,6 নেক্সট b কি আছে 2,2 অর্থাৎ x এর ঠাইত 2 আৰু y এর ঠাইত 2 গতিকে এটো হ'ব b 2,2 ওকে তাৰপিছত c বিন্দু কি যে 2,2 c কি যে 2,2 এটো হ'ব c c হ'ব এটো 2,2 তাৰপিছত d হ'ব কি 1,0 1,0 এটো হৈ যাব কি তোমাৰ যে d বিন্দু 1,0 ওকে ঠিক আছে সো এতিয়া আমি চোৱা এটো কৰিম যে ইফালে এই বিন্দুটো আমি এনেদৰে সংযোগ কৰি দিম আৰু এটো কি যে আমি প্ৰথম যেটো হেৰি পাইছিলো এটো হয় নহয় যে এটো প্ৰথম 2x + y - 6 এই সমীকৰণটোৰ কাৰণে তাৰ পিছত নেক্সট আমি ইয়াতে এটা বিন্দু পাইছো ইয়াতে এটা বিন্দু পাইছো নহয় গতিকে এটো হ'ব তোমাৰ 2 নম্বৰ সমীকৰণটোৰ কাৰণে 2 নম্বৰ সমীকৰণটো কি চোৱা যে 4x - 2y - 4 = 0 4x - 2y - 4 = 0 এটো সমীকৰণ কাৰণে ওকে সো বস্তুটো হ'ব এনে ধৰণৰ বুজি পাইছা বস্তুটো গ্ৰাফটো তো তোমালোকে গ্ৰাফটো আঁকি এই ওপৰৰ যেটো হেৰি আছে এইটো স্কেলটো তোমালোকে কিন্তু দিবলৈ নাপাহৰিবা ইয়াতে স্কেলটো লিখি দিবা যে স্কেল আমি কি কৰিছো প্ৰতি 5 বৰ্গক 1 একক বুলি ধৰিছো ন প্ৰতি 5 বৰ্গ একক 5 বৰ্গক 1 একক হিচাপে 1 একক হিচাপে আমি লৈছো ওকে এতিয়া সো যেটো বিন্দুত কাটিছে সেই বিন্দুটো আমি কিমান হেতু ধৰিব লাগিব সো ইফালে x ৰ 2 আৰু y ৰ কি 2 গতিকে এতেকে নিৰ্ণয় সমাধান এতেকে কি হ'ব নিৰ্ণয় সমাধান যেটো বিন্দুত কাটিছে ন সেই বিন্দুটো তোমালোকে হেৰি কৰিব লাগিব নিৰ্ণয় সমাধান কিমান যে x ৰ 2 y ৰ 2 গতিকে এইটো হৈ যাব আমাৰ সলিউশন ওকে তেতিয়া আমি 4 4 টো কৰিম যে 2x - 2y - 2 = 0 আৰু 4x - 4y - 5 = 0 তো ইয়াৰ পৰা আমি a1 a2 এখিনি উলাম সো a1 কিমান 2 তাৰপিছত b1 কিমান -2 আৰু c1 কিমান -2 ওকে তাৰপিছত a2 কিমান ইয়াতে চোৱা যে 4 b2 কিমান -4 তাৰপিছত c2 কিমান যে -5
সো এতিয়া আমি কৰিম যে a1 বাই a2, a1 বাই a2, a1 কিমান 2, তাৰপিছত a2 কিমান 4, 2 2 একবাৰ 2 4 দুইবাৰ অৰ্থাৎ 1 বাই 2, তাৰপিছত b1 বাই b2 হয়নে? তাৰপিছত চোৱা যে b1 বাই b2, b1 কিমান -2 আৰু b2 কিমান -4, এইটো কটা যাব, 2 2 একবাৰ 2 4 দুইবাৰ, ঠিক আছে। তাৰপিছত চোৱা c1 বাই c2, c1 বাই c2 অৰ্থাৎ c1 কিমান যে -2 আৰু c2 কিমান -5 অৰ্থাৎ কি 2 বাই 5, ঠিক আছে, বুজি পাইছা? তো এনেকে হলে কি হৈছে যে এতেকে ভালদৰে মনোযোগেৰে চাবা বস্তুটো, এতেকে কি হ'ব a1 বাই a2 ইকুৱেল টু b1 বাই b2 নট ইকুৱেল টু কি হ'ব c1 বাই c2, ঠিক আছে। এনেকুৱা হলে কি হ'ব এতেকে ই অসংগত, কি হ'ব ই অসংগত, গতিকে অসংগত হল মানে কি আমি আৰু গ্ৰাফ চাপ আঁকিব নালাগে, গতিকে আমাৰ 4 এইটো সলিউশন হৈ গল, বুজি পাইছা? তেতিয়া 5 নম্বৰ চোৱা যে এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি, ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ, বাগিচাখনৰ দিক আৰু প্ৰস্থ আমাক নিৰ্ণয় কৰিব দিছে। সো আমি ফাৰ্স্ট কি ধৰিম যে দিক আৰু প্ৰস্থ আমি ধৰি লম, ঠিক আছে। চোৱা যে ধৰো বাগিচাখনৰ প্ৰস্থ যে আমি প্ৰস্থ কিমান ধৰি লৈছো, প্ৰস্থ আমি ধৰি লৈছো যে x মিটাৰ, ঠিক আছে। আমি প্ৰস্থটো কি কৰি লৈছো ধৰি লৈছো, তাৰপিছত আমি কি কৰিম যে প্ৰস্থ যেহেতু x মিটাৰ বুলি আমি ধৰিছো, এতিয়া চোৱা ইয়াতে কি কৈছে যে প্ৰস্থতকৈ দিক কিমান বেছি 4 মিটাৰ বেছি, গতিকে আমি প্ৰস্থ লৈছো এতিয়া দিক, এতেকে কৈছে আয়তাকাৰ, এই বস্তুটো মেনশন কৰি দিবা যে আয়তাকাৰ বাগিচাখনৰ, ইয়াতো আয়তাকাৰ বাগিচাখন লিখি দিবা, আয়তাকাৰ বাগিচাখনৰ দিক, দিক কিমান হ'ব যে প্ৰস্থতকৈ 4 মিটাৰ বেছি অৰ্থাৎ x + 4 মিটাৰ, ঠিক আছে। এতিয়া তোমালোকে এটা বস্তু জানা যে আয়তৰ পৰিসীমা কি আছিল, চোৱা ইয়াতে সাইডত তোমালোকে নোট বুলি লিখি ল'বা, নোট যে আয়তৰ পৰিসীমা সূত্র কি আছিল, চোৱা যে আয়তৰ পৰিসীমা 2 ইনটু দিক যোগ প্ৰস্থ, 2 ইনটু দিক যোগ প্ৰস্থ, এইটো হল আয়তৰ পৰিসীমাৰ সূত্র, ঠিক আছে। তো চোৱা প্ৰশ্ন মতে আমাক কি কৈছে, চোৱাচোন যে এখন আয়তাকাৰ বাগিচাৰ দিক প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি, আচ্ছা এইটো আমি হেৰি কৰিলো লিখিলো, তাৰপিছত কৈছে ইয়াৰ পৰিসীমাৰ আধা কিমান কৈছে আমাক 36 মিটাৰ, গতিকে আয়তৰ পৰিসীমাৰ আধা কৰি দিবা, আয়তৰ পৰিসীমা সূত্র কি যে 2 ইনটু দিক যোগ প্ৰস্থ, এইটো হল আয়তৰ পৰিসীমাৰ আধা অৰ্থাৎ 2 কিমান 36, বাস এইটো যদি তোমালোকে সলিউশন কৰা তোমালোকৰ হৈ যাব, ঠিক আছে। তো আমাক কৈছে 2 ইনটু দিক মানে কিমান, আমি ইয়াতে ধৰি লৈছো যে x + 4 হয় নহয়, গতিকে আমি কি কৰিম যে x + 4 এনেকে ধৰি লম, x + 4, তাৰপিছত আকৌ কৈছে প্লাস প্ৰস্থ আমি কিমান ধৰিছিলো x, গতিকে ইয়াতে x লিখিম আৰু তলত কি 2 ইকুৱেল টু কি 36, এতিয়া এই তলৰ 2 ওপৰৰ 2 কটা যাব, কটা গৈ কি হ'ব যে ওপৰত থাকিব x + 4 + x = 36, অৰ্থাৎ ইয়াতে চোৱাচোন x কেইটা আছে, দুটা আছে, গতিকে 2x + 4 = কিমান 36, ঠিক আছে। তো এতিয়া যে ইয়াতে 2x = কি হ'ব 36 ৰ পৰা আমি কি কৰিম এই প্লাসৰ ঘৰটো মাইনাস কৰি দিম, অৰ্থাৎ কি হ'ব যে 2x = 36 ৰ পৰা 4 গলে কিমান 32, ওকে। তো ইয়াৰ পিছত নেক্সট চোৱা ইফালে এইখিনি বেলেগ, এইখিনি তোমালোকে মাথা নামাৰিবা, তাৰপিছত কি হ'ব চোৱাচোন, তাৰপিছত চোৱা এইখিনি ঢাকি দিছো যাতে তোমালোকৰ হেৰি নহয়, একটু আগৰ অংশটো যিটো কৰাইছো সেইটো, এতিয়া চোৱা x ৰ লগত এইটো 2 পূৰণ হৈ আছে, ইফালে যদি মই x ৰাখি 2টো যদি সিফালে পঠিয়াই দিওঁ কি হ'ব হৰণ হৈ যাব, হয় নহয়, 2 এ 3 ক একবাৰ, 1 উকলিব 12 হ'ব, 2 এ 12 ক 6 বাৰ, অৰ্থাৎ আমি x ৰ মান কিমান পালো 16, x মানে কি আমি ধৰিছিলো প্ৰস্থ, হয় নহয়, x মানে আমি কি ধৰিছিলো প্ৰস্থ, গতিকে প্ৰস্থ অৰ্থাৎ প্ৰস্থ কিমান হ'ব 16 মিটাৰ, আৰু কি হ'ব দিক মানে কি ইয়াতে x + 4 হয় নহয়, গতিকে x + 4, x মানে কিমান 16 + 4 মানে কিমান 20 মিটাৰ, গতিকে আমাৰ প্ৰস্থ ওলাই গ'ল, দিঘো ওলাই গ'ল, গতিকে তোমালোকৰ অনুশীলনী 3.1 আমি 5লৈকে এইখিনি কৰালো, নেক্সট ক্লাছত মই তোমালোকক 6ৰ পৰা যিমানখিনি আছে নেক্সট ভিডিঅ'ত কৰাই দিম, গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি থৈ দিবা, তেতিয়াহে নেক্সট ক্লাছটো তোমালোকৰ ওচৰলৈ পাই যাব, আৰু যদিহে তোমালোকে
ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰা বা প্লেলিষ্ট ক্লাছ 10 মেথছ নিউ বুক বুলি আছে তাতে তোমালোকে পাই যাবা ঠিক আছে নেক্সট ক্লাছত আমি এইখিনি কৰাই তাৰপিছত নেক্সট 3.2 টো কৰাম এনেকৈ তোমালোকৰ গোটেইখিনি ক্লাছ কৰাই গৈ থাকিম গতিকে আজি ভিডিঅ'টো লাইক কৰি চেৱা বাটচল আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থবা ঠিক আছে গতিকে আজিলৈ আহিছোঁ থেংক ইউ